আসসালামু আলাইকুম ওয়ারাহমাতুল্লাহি ওয়াবারাকাতুহু। প্রিয় বন্ধুবর, আজি কেইবাদিনো ধৰি ছ'চিয়েল মিডিয়াত ফেচবুকে হওক বা হোৱাটছআপ ষ্টেটাছতে হওক এটা বস্তু আমাৰ দৃষ্টিগোচৰ হৈছে যে অহা ছেপ্টেম্বৰ মাহৰ 16 তাৰিখে ঈদে মিলাদুন নবী উপলক্ষে সকলোৱে আশিকে ৰচুল, প্ৰিয় নবীক ভাল পোৱা মহাব্বতকাৰীসকলে ইজনে সিজনক আগতীয়াকৈ এডভান্স শুভেচ্ছা জ্ঞাপন কৰি আছে। আৰু শুভেচ্ছা নিদিবই বা কিয়? কাৰণ যেতিয়া ইছলামিক মাহ ৰবিউল আউৱাল শ্বৰীফ যেতিয়া আশিকে ৰচুল, প্ৰিয় নবীক মহাব্বতকাৰী ব্যক্তিসকলৰ মাজলৈ আগমন কৰে, তেতিয়া আশিকে ৰচুলসকলৰ অন্তৰত এক মহাব্বতৰ, এক ভাল পোৱাৰ গভীৰ ঢৌ আৰম্ভ হৈ যায়। সেইবাবে সকলোৱে আগতীয়াকৈ ঈদে মিলাদুন নবীৰ শুভেচ্ছা জ্ঞাপন কৰি থাকে। প্ৰিয় বন্ধুসকল, এই ঈদে মিলাদুন নবীক বহুতো ষ্টেটাছত এইটোও কোৱা হৈছে যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এয়া এক মহা উৎসৱ, ইছলামিক বিগ ফেষ্টিভেল। প্ৰিয় বন্ধুবৰ, এই ৰবিউল মাহ এনেদৰে আনন্দ উল্লাসেৰে কিয় উদযাপন কৰে আশিকে ৰচুলসকলে, আমি সকলোৱে জনা দৰকাৰ আছে। আহকচোন আমি জানি লওঁ। যি সময়ত এই পৃথিৱী জগতৰ মাজত কোনো দৰিদ্ৰ ব্যক্তি, কোনো চিন্তিত ব্যক্তি বা কোনো এনেকুৱা ব্যক্তি যাৰ নেকি কোনো আশ্ৰয় নাই, নিৰাশ্ৰয় ব্যক্তি, এই সকলোৰে দুখ কষ্ট দূৰ কৰিবৰ বাবে যি সময়ত নেকি এই পৃথিৱী জগতত কুসংস্কাৰৰ নিচিনা কুৰীতি নিয়মৰ মাজত এই কুল কাইনাত অন্ধকাৰৰ মাজত ডুবি আছিলে, এই পৃথিৱী জগতত আমাৰ আই মাতৃসকলৰ কোনো ধৰণৰ মৰ্যাদা নাছিলে। কাৰো ঘৰত যদি কন্যা সন্তান জন্ম হ'লহেঁতেন, তেওঁ নিজকে দুৰ্ভগীয়া মন কৰিলে হয়, নিজকে খুব কুলক্ষণী বুলি ভাবিলে হয়, নিজকে কুলক্ষণী বুলি ভাবিলে হয়, নিজকে খুবেই অপচন্দৰ সমাজৰ মাজত মুখ দেখাবলৈ লাজ পালে হয়, কন্যা সন্তান জন্ম পালে নিজকে লজ্জাবোধ কৰিলে হয়। যি সময়ত যদি কাৰো স্বামী যদি মৃত্যুবৰণ কৰে, তেতিয়া সেই মহিলাজনী কুলক্ষণী বুলি গাঁৱৰ সমাজৰ মানুহে লেই চাই কৰিছিল। আৰু সেই সময়তে আপোনাৰ আমাৰ প্ৰিয় নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়া আলিহি ওয়াসাল্লাম ইছলামিক মাহ ৰবিউল আউৱাল মাহৰ 12 তাৰিখে চুবে চাদিকৰ সময়ত সোমবাৰৰ দিনা এই পৃথিৱী জগতত শুভ আগমন কৰিছে। সুবহানাল্লাহ। আৰু যি আগমনে এই কুবেবিচাৰ, কুসংস্কাৰ, কুনীতি নিয়ম, এই সকলোবোৰৰ অন্ধকাৰত ডুব যাই থকা পৃথিৱী জগতক এক পোহৰৰ দিশে অগ্ৰসৰ কৰিবলৈ আমাৰ আপোনাৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি সাল্লাম এই জগতত শুভ আগমন কৰিছে। সুবহানাল্লাহ। এতিয়া কথা হ'ল যে আমি এই দিনটো উদযাপন কিয় কৰোঁ? প্ৰিয় নবী সাল্লাল্লাহু আলাইহি সাল্লাম জন্মগ্ৰহণ কৰিছে, আমি উদযাপন কিয় কৰোঁ? আমি নিজকে আশিকে ৰচুল আৰু প্ৰিয় নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মত বুলি গৌৰৱ অনুভৱ কৰোঁ। কাৰণ আমাৰ নবী সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম আহি অন্ধকাৰ, ভুল চিন্তাধাৰা, কুসংস্কাৰৰ অন্ধকাৰত ডুবি থকা এই পৃথিৱী জগতক এক পোহৰৰ সভ্য সমাজলৈ পৰিৱৰ্তন কৰিছে। যি নিৰাশ্ৰয় ব্যক্তিসকল আছিলে, তেওঁলোকক আশ্ৰয়ৰ ব্যৱস্থা কৰি দিছে। যিসকল দুচিন্তাত ডুব গৈ আছিলে, তেওঁলোকক সুচিন্তাৰ ব্যৱস্থা কৰি দিছে। সেইজন আমাৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি সাল্লাম।
যাক নেকি আল্লাহ তাবারক তাআলা পবিত্র কোরআন মাজিদত ঘোষণা করে দিছে বিসমিল্লাহির রহমানির রহিম, ওয়ামা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন, যে মই আপোনাক এই পৃথিৱী জগতৰ বাবে, এই বিশ্ব ব্ৰহ্মাণ্ড বিশ্ব জগতৰ বাবে ৰহমত বনাই কিনে পঠাইছোঁ। সুবহানাল্লাহ। আমাৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি সাল্লাম বিশ্ব জগত বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে এক ৰহমত হয়, এক দয়া হয়, এক অনুগ্ৰহ হয়। তেনে আমি সকলোৱে আমাৰ প্ৰিয় নবীৰ শুভ আগমনত সকলোৱে আনন্দিত হোৱাটো স্বাভাৱিক। এতিয়া আহকচোন আমি শুনি লওঁ যে এই 12 ৰবিউল আউৱাল মাহৰ 12 তাৰিখ দিনটো কিমান মহত্বপূৰ্ণ। হযরতে সৈয়দনা আব্দুল হক মুহাদ্দিসে দেহলভী রহমতুল্লাহি তাআলা আলাইহি উল্লেখ কৰে যে এই ৰবিউল আউৱাল মাহৰ 12 তাৰিখ ৰাতিটো পবিত্ৰ শবে কদৰৰ অৰ্থাৎ লাইলাতুল কদৰতকৈ বেছি উত্তম। সুবহানাল্লাহ। এতিয়া লাইলাতুল কদৰৰ যিটো মৰ্যাদা আপোনালোকে জানিবনে? কোৰআন পাকত আল্লাহ তাবাৰক তাআলা ইৰশাদ কৰিছে যে লাইলাতুল কদৰৰ ৰাতিটো 1000 মাহতকৈ বেছি উত্তম ৰাতি। সুবহানাল্লাহ। এতিয়া এটা কথা লক্ষ্য কৰিব লাগিব যে ৰাতিটো নেকি 1000 মাহতকৈ বেছি উত্তম ৰাতি, আৰু সেই ৰাতিতকৈ বেছি উত্তম ৰাতি ৰবিউল আউৱাল মাহৰ 12 তাৰিখৰ ৰাতিটো। সুবহানাল্লাহ। কিয়? এতিয়া আহক কিয়? কাৰণ আল্লাহ তাবাৰক তাআলাই কোরআন মাজিদত এটা কথা ঘোষণা কৰিছে যে বিসমিল্লাহির রহমানির রহিম ওয়া আম্মা বিনি'মাতি রাব্বিকা ফাহাদ্দিস, অর্থাৎ আল্লাহ তাবাৰক তাআলাৰ তৰফৰ পৰা তোমালোকে যি নিয়ামত পোৱা সেই নিয়ামতৰ খুব আলোচনা কৰা, খুব চৰ্চা কৰা, খুব প্ৰচাৰ কৰা। এতিয়া কথা হ'ল আমাক আল্লাহ তাবাৰক তাআলাই বিভিন্ন ধৰণৰ নিয়ামত দ্বাৰা ধন্য কৰিছে। আমাক চকু দিছে, আমাক হায়াত দিছে, আমাক জ্ঞান দিছে, আমাক কথা ক'বলৈ মুখ দিছে, হাতখন আমাৰ কাম কৰিবৰ বাবে, লিখিবৰ বাবে আমাৰ হাতখন চালামত ৰাখিছে, আমাক অসুস্থতাৰ পৰা বচাই ৰাখিছে। তেনেহ'লে আমি আল্লাহ তাবাৰক তাআলাৰ নিয়ামতৰ চৰ্চা কৰোঁ, কিন্তু আল্লাহ তাবাৰক তাআলাৰ নিয়ামতসমূহৰ ভিতৰত সবাতোকৈ বেছি ডাঙৰ বেষ্ট ভাল নিয়ামত হ'ল আমাৰ প্ৰিয় নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ এই পৃথিৱী জগতত আগমন হোৱা। সুবহানাল্লাহ। আমি আশিকে ৰসুলসকলে কিয়ই বা এই দিনটোত আনন্দ উল্লাসিত নকৰিম কওকচোন বাৰু? সকলোৰে দৰকাৰ আছে যে আমি প্ৰিয় নবীৰ এই শুভ আগমনৰ দিনটোত আমি আনন্দ উল্লাসেৰে পাৰ কৰা দৰকাৰ। এতিয়া